মই যেটো কৈছো সেইটোই মই এতিয়া তোমালোকৰ ঘৰলৈ যাব নোৱাৰো কিন্তু কিয় প্ৰীতি কি কথা কৈছ প্ৰীতি পংকজৰ লগত তোৰ বিয়া হৈছে সকলোৱে তোক কি বুলি ক'ব কচোন মা মই ছমাহে নাযাওঁ বুলি কৈছো ছমাহৰ পিছততো মই এনেও যাম মই তোমাক বিয়া কৰাইছো প্ৰীতি তুমি এতিয়া মোৰ লগত নোযোৱা ইয়াত কি কথা কৈছা তুমি আৰু তুমি এতিয়া কিয় যাবলৈ বিচৰা নাই কোৱাচোন তুমি কিয় এনেকুৱা কৰিছা আমি ইটোৱে সিটো বহুত ভাল পাওঁ তুমি যদি মোৰ লগত যাবই নিবিচাৰা তেতিয়াহ'লে তুমি মোৰ লগতনো বিয়া কিয় হ'লা কৈ দিয়া হয় মই তোমাক বিয়া নকৰালোহেঁতেন নহয় হ'ব দে পংকজ বাদ দে বিয়াৰ পিছত বহুত ছোৱালীয়ে শাহুৰ শহুৰৰ ঘৰলৈ যাবলৈ ভয় কৰে কিছুদিন বাৰু ইয়াতে থাকক তাই যেতিয়া তালৈ যাবলৈ মনটো যাব তাই তেতিয়াই গ'লেই হ'ল বোৱাৰী তোমাৰ যেতিয়া তালৈ যাবলৈ মন যায় তুমি মোক ফোন এটা কৰি দিবা আৰু মই তোমাক লৈ যাম আহি নহ'লে পংকজকে পঠিয়াই দিম হ'ব মা পংকজ বল কিন্তু মা কোনো কিন্তু নাই বল তাই ছমাহে নাযাওঁ বুলি কৈছে ছমাহৰ পিছত জানো তোৰ ওচৰলৈ নাযাবগৈ বিয়নী যাওঁ দিয়ক ঠিক আছে বাৰু অনিতা এয়া কেনেকুৱা ধৰণৰ কথা তুমি বোৱাৰীজনীক কিয় কোনো ক'লা বিয়াখন ডাঙৰকৈ পাতো বুলি কওঁতে সিহঁতে পাতিব নিদিলে আৰু এতিয়া তোমালোকে আনিব যাওঁতে এইবোৰ যে ভিকু ভাওনা কৰিছে আৰে কোনজনী ছোৱালী বিয়াৰ দিনাখন নাহো বুলি কৈও এনেকৈ প্ৰীতিক মই প্ৰথমবাৰ দেখিছোঁ দেউতা তাই কইনা সাজে ওলাইও আছে তাৰপিছতে তাই নাহো বুলি ক'লে যে মই বৰ আচৰিত পালোঁ দেউতা আচলতে কি কাৰণত তাই নাহো বুলি ক'লে বাৰু ছমাহ সময় লৈছে ছমাহৰ পিছতহে বোলে তাই ইয়ালৈকে আহিব কি ময়ো সেইকাৰণে ক'লো তাই চাগে এইখন ঘৰলৈ আহিবলৈ অকণমান নাৰ্ভাছ ফিল কৰিছে যেতিয়া তাইৰ মনটো ভাল হয় তেতিয়া আমি তাইক লৈ আহিমগৈ আৰে এইটো কেনেকুৱা ধৰণৰ কথা হা তুমি তাইক কিয় নুবুজালা আপুনি মানে নহয় আৰম্ভ কৰিয়ে দিলে ন আৰু এটা কথা কওঁ পংকজেহে তাইক পচন্দ কৰিছে মই তাইৰ ভিতৰত সোমাই পেলাই চাই অহা নাই নহয় তাই কেনেকুৱা ছোৱালী তাইৰ অন্তৰত বা কি চলি আছে আমি কি জানো হা তাই যদি বেলেগক ভাল পায় তেতিয়া মই তাত একো ক'বহে পৰা নাই ল'ৰাটোৱে কষ্ট পাব বুলি তাই চাগে বেলেগক ভাল পায় আৰু মাকহঁতে কোৱাৰ কাৰণে জবৰদস্তি পংকজৰ লগত বিয়া হৈছিলে মা প্ৰীতি এনেকুৱা ছোৱালী নহয় প্ৰীতিয়ে মোক বহুত ভাল পায় মা আৰু আজি তাই কিয় এনেকুৱা কৰিলে সেইটো আজি ময়ো বুজিব পৰা নাই মা আৰু তই কেতিয়াও বুজি নাপাওঁৱেই সেই দুখীয়া বিকহু কৰাৰ ছোৱালীজনী মই আমাৰ ঘৰৰ বোৱাৰী হ'বলৈ কেতিয়াও নিদিওঁ এতিয়া চাই থাক মোৰ লাখপতি বান্ধৱী ৰাজশ্ৰী জীয়েক জিয়াক মই তালৈ বিয়া কৰা আনি দিম এই খেলখন মই অকলে ৰচিছিলোঁ প্ৰীতি যেতিয়া ৰুমৰ ভিতৰত অকলে থাকে তেতিয়াই মই তাৰ ওচৰলৈ গৈ ছমাহ নাহিবলৈ মানা কৰিছিলোঁ আজিৰে পৰা আমাৰ দুয়োটাৰে ভাল পোৱা সফল হ'ব আৰু মোৰ বিশ্বাসেই হোৱা নাই পংকজ আজি যে আমাৰ বিয়া বোৱাৰী মা আপুনি এনেকৈ মনটো বেয়া কৰি আহিছে যে মা বোৱাৰী মোৰ তোমাৰ লগত কথা কেইটামান পাতিবলগীয়া আছিল কথা কি কথা মা মই এইটোৱে ভাবি আছিলোঁ এইবোৰ কথা মই তোমাক কেনেকৈ কওঁ তোমাক ক'লে যদি তুমি বেয়া পোৱা কিন্তু কথাটো কি মা আগতীয়াকৈ কওকচোন মই বহুত সাহস গোটাহে তোমাক এইখিনি কথা ক'বলৈ ওলাইছোঁ কিন্তু নক'লেতো নহ'ব তোমাক যদি মই এতিয়া এইখিনি কথা নকওঁ তেতিয়াহ'লে গোটেই জীৱনটো তোমালোকে পস্তাব লাগিব মা কি হৈছেনো সোনকালে কওকচোন আমাৰ যিজন পুৰোহিত সেই পুৰোহিতজনে আমাক ফোন কৰিছিল তোমাৰ আৰু পংকজৰ বিয়াখনত কিবা এটা দুখ আছে সেইকাৰণে তুমি ছমাহ ইয়াতে থাকিব লাগিব এতিয়া যদি তুমি পংকজৰ লগত আমাৰ ঘৰলৈ যোৱা তেতিয়াহ'লে পংকজ মৃত্যুমুখত পৰিব মা বোৱাৰী মই তোমাক ভৰি ধৰিছোঁ তুমি এতিয়াই আমাৰ ঘৰলৈ নাহিবা মই জানো যিটো কথা মই কৈ আছোঁ তুমি হয়তো সহ্য কৰিবলৈ টান পাবা আৰু এনেকুৱা কাৰো লগতে নহয় দিয়াচোন প্ৰীতি পংকজ আমাৰ একমাত্ৰ ল'ৰা তাৰ যদি কিবা হয় মই কেনেকৈ থাকিম কোৱাচোন আৰু তুমিও জানো বিচাৰিবা তেনেকুৱা হোৱাটো তাৰ যদি কিবা এটা হৈ যায় মই জীয়াই থাকিব নোৱাৰিম প্ৰীতি মই তোমাক অকলে এইখিনি কথা ক'বলৈ আহিছোঁ তুমি মোৰ কথা ৰক্ষা কৰা প্ৰীতি পংকজে এইবোৰ কথা বিশ্বাস নকৰে অন্ধবিশ্বাস বুলি ভাবে সেইকাৰণে মই তোমাক অকলে এইখিনি কথা ক'বলৈ আহিছোঁ আৰু মই তোমাক ভৰি ধৰিছোঁ প্ৰীতি তুমি এইবোৰ কথা কাকো নক'বা তুমি কিবা এটা কৰি পংকজৰ লগত যোৱাটো নিজে মানা কৰিব লাগিব হ'ব মা আপুনি মোৰ ভৰি ধৰিব নালাগে মোৰ পাপ লাগিব মা মই আপোনাক শপত খাই কৈছোঁ ছমাহলৈকে মই তালৈ নাযাওঁ মই পংকজক মানা কৰি দিম মই তেওঁৰ লগত নাযাওঁ বুলি ক'ম ঠিক আছে আৰু মই সময়ৰ শৰ সময়তে মাৰিলোঁ আৰু মই পংকজক তাইৰ কথা কৈ এনেকৈ লগাম তাইৰ কথা পাহৰিবলৈ বাধ্য হৈ যাব লাগিব সি তাইক নিজে এৰিবলৈ বাধ্য হ'ব লাগিব অনিতা হা কি হ'ল কি ভাবি আছিলা নাই প্ৰীতিয়ে মোৰ ল'ৰাটোৰ লগত কিয় এনেকুৱা কৰিলে মই তাকে ভাবি আছিলোঁ সি কম কষ্ট পাইছেনে মা ছমাহৰহে কথা কোনফালে পাৰ হৈ যায় গমকেই নাপাম হ'ব দিয়া বাদ দিয়া ঠিক আছে আচলতে পংকজৰ মাক এজনী যৌতুক লোভীয়া শাহু আছিল
আৰু এই সকলোবোৰ খেলৰ মাষ্টাৰ মাইণ্ড আছিল পংকজৰ মাক। পংকজৰ মাকে জানিছিল যে প্ৰীতিয়ে একো যৌতুকৰ সম্পত্তি আনিব নোৱাৰিব। সিহঁতে দুখীয়া আছিলে আৰু এই দুখীয়া হোৱাৰ কাৰণে পংকজৰ মাকে এইখন খেল হৈছিলে। বেচেৰী প্ৰীতিয়ে শাহুৱেকৰ চক্ৰান্তৰ কথা একোৱেই গম পোৱা নাছিল। শাহুৱেকে যি কৰিবলৈ কয় প্ৰীতিয়ে তাকেই কৰিছিল, একমাত্ৰ পংকজক নিস্বাৰ্থভাৱে ভাল পোৱাৰ স্বাৰ্থত। তুমি ক্ষমা কৰিবা পংকজ, মই তোমাৰ ভালৰ কাৰণে এনেকুৱা কৰিছো। তোমাৰ কিবা এটা হোৱাটো মই নিবিচাৰো পংকজ। তুমি ফোন কৰোঁতে মই তোমাৰ ফোনটো কাটি দিছো, তুমি বেয়া নাপাবা। আৰু কিবা এটা কামৰ বাহানা কৰি মই তোমাৰ ফোনটো কাটি দিওঁ। তুমি চাগে বৰ কষ্ট পাইছা ন পংকজ? কিছুদিন ৰখা পংকজ, তাৰপিছত আমি দুয়োটাই গোটেই জীৱনটো সুখী শান্তিৰে খাব পাৰিম। ময়ো বৰ কষ্ট পাই আছো, কিন্তু ভগৱানে চাগে এইটোৱে বিচাৰিছে, সেইকাৰণে এনেকুৱা হৈছে। মা, অ মা, প্ৰীতি, অ মা। পংকজ তুমি আহিলা, আহা বহাহি। নাই হ'ব দিয়ক মা, প্ৰীতি ক'ত গ'লনো? ৰবা মই প্ৰীতিক মাত দিওঁ। ঠিক আছে মা। পংকজ প্ৰীতি, তোমাৰ কি হৈছে কোৱাচোন প্ৰীতি? তুমি মোৰ লগত কিয় এনেকুৱা কৰি আছা? কি কৰিলো মই? কোৱাচোন কি কৰিলো? আমি দেখোন দুয়োটাই ইটোৱে সিটোক বহুত ভাল পাইছিলো, আৰু তুমি দেখোন মই নহ'লে থাকিবই নোৱাৰিছিলা। আমাৰ এৰেঞ্জ মেৰেজো নহয়, লাভ মেৰেজে হৈছে। আমি ইটোৱে সিটোৰ ইচ্ছাৰ কথা জানিহে এই বিয়াখনত সন্মতি দিছিলো, হয়নে নহয় কোৱাচোন তুমি? হয়। নহ'লে তুমি বিয়াৰ দিনাখন মোৰ লগত যাবলৈ এনেকৈ কিয় মানা কৰি দিলা? বাৰু মানা কৰি দিলা সেইটোও মই বেয়া পোৱা নাই। ঘৰৰ পৰা মই ফোন কৰিলেও তুমি ফোনটো ৰিচিভ কৰিবলৈ টান পোৱা যে, আকৌ কামৰ বাহানা কৰি তুমি ফোনটো কাটি দিয়া। কি কাৰণত? কি হৈছে তোমাৰ? তুমি মোৰ পৰা ইমান দূৰলৈ কিয় গৈ আছা কোৱাচোন? তোমাৰ অন্তৰত যদি বেলেগেই আছিল, তুমি এই বিয়াখনত কিয় সন্মতি দিছিলা বা মোক কিয় ভাল পাইছিলা? তুমি মানা কৰি দিয়া হ'লে মই চুপচাপ আঁতৰি গ'লো হয় তোমাৰ জীৱনৰ পৰা। পংকজ, তোমাক মই এইবোৰৰ বিষয়ে এতিয়া একো ক'ব নোৱাৰো। ঠিক আছে বাৰু প্ৰীতি, মই 6 মাহ অপেক্ষা কৰোঁ, তাৰপিছত মই তোমাক লৈ যাবলৈ আহিম। হ'ব দিয়া, মই যাওঁ। চাহ? নাই, নাখাওঁ। পংকজ, মোক তুমি ক্ষমা কৰি দিবা। মই সময়ত তোমাক সকলোবোৰ কথাই ক'ম, কিন্তু এতিয়া মই তোমাক একোৱেই ক'ব নোৱাৰো। মা, অ মা। কি হ'ল পংকজ? আজি মোৰ মনটো বৰ ভাল লাগিছে মা। 6 মাহ সম্পূৰ্ণ হ'বলৈ মাজত মাত্ৰ এসপ্তাহহে বাকী আছে। ব'লা মা, আমি প্ৰীতিহঁতৰ পৰিয়ালৰ লগত কথা পাতোঁ। আমি অহা সপ্তাহতে তাইক লৈ আহিমগৈ। মই এই খেলখনৰ পিছৰটো খেল খেলিব লাগিব। মই জানো এই খেলখনত মই কেনেকৈ জিকিব পাৰিম। মা, অ মা, কি ভাবিছা তুমি? নাই, মই ভাবিছো মানে আৰু এসপ্তাহহে বাকী আছে। সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালো ন। অ মা, মোৰ বহুত ভাল লাগিছে। মোৰো ফূৰ্তি লাগিছে, মোৰ বহুত ভাল লাগিছে জাননে। অ মা, হ'ব দিয়া, মই এতিয়া অফিচ যাওঁ। যা। অহা সপ্তাহটো মই আহিবই নিদিওঁ। মই কি কৰি আছো চাই থাক। তই কেনেকৈ ভাবিব পাৰিলি হা প্ৰীতি? তোৰ নিচিনা ছোৱালী এজনীক মোৰ ঘৰলৈ বোৱাৰী কৰি আনিম? নেভাৰ, কেতিয়াও নহ'ব। তোৰ সৰলতাক কেনেদৰে বশ কৰিব লাগে সেয়া মই ভালদৰে জানো। মা, কি হৈছেনো? আপুনি এনেকৈ হঠাতে মোক ৰেষ্টুৰেণ্টলৈ মাতি পঠিয়ালে যে? মা, মোৰ বহুত ভাল লাগি আছে জানেনে। আমাৰ সময় আহি গৈছে। 6 মাহ পাৰ হ'বলৈ আমাৰ হাতত মাত্ৰ এসপ্তাহহে বাকী আছে। তাৰপিছৰ পৰা পংকজ আৰু মই একেলগে থাকিব পাৰিম ন মা? পাৰিবা, কিন্তু কিন্তু কি কিন্তু মা? সেইকাৰণেতো মই তোমাক ইয়ালৈ অকলে অকলে মাতি পঠিয়াইছোঁ। মা, মোক আকৌ পুৰোহিতজনে ফোন কৰিছিলে। মানে মই পুৰোহিতজনৰ লগত কথা পাতিছিলোঁ। তোমালোকৰ মিলন বোলে আৰু 3 মাহলৈকে অশুভ থাকিব। তাৰমানে আৰু 3 মাহলৈকে মই প্ৰীতি, আৰু 3 মাহলৈকে তুমি তাত যাব নোৱাৰা। গ'লেই মোৰ ল'ৰাটো মৰি থাকিব। 3 মাহৰ পিছততো তুমি একেলগে থাকিব পাৰিবা গোটেই জীৱনটো। সেইকাৰণে তুমি 3 মাহ আৰু অপেক্ষা কৰিব লাগিব। সঁচাকৈ মই বহুত লাজ পাইছোঁ, কিন্তু কি কৰিবা, পংকজ যদি তোমাৰ স্বামী হয় তেতিয়াহ'লে তোমাৰ সেন্দুৰখিনিৰ মূল্যটো তুমি ৰাখিবই লাগিব। মই কিন্তু মানিছোঁ দেই, তুমি যিটোৰ কাৰণে ইমানখিনি ত্যাগ কৰিছা, তুমি যিমানখিনি মোক সহায় কৰিছা মোৰ ল'ৰাটোৰ কাৰণে, তোমাৰ ঋণ চাগে মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। মা, আপুনি চিন্তা নকৰিব, মই 3 মাহ আৰু অপেক্ষা কৰিম। পংকজে বৰকৈ কান্দি থাকে, মনটো বেয়া কৰি থাকে। তুমি আকৌ তাক মনত পেলাই নিদিবা, নহ'লে সি আৰু কষ্ট পাব। ফোন নকৰিবা, বা সি ফোন কৰিলেও তুমি ৰিচিভ নকৰিবা।
এইখিনিলৈকে ঠিকে আছে, কিন্তু ফোন কৰিলে ৰিচিভ নকৰিম কিয়? সি অনবৰতে তোমাৰ ফটোখন চাই চাই কান্দি থাকে জানানে? তুমি যদি ফোন কৰা বা তাইক এৰি থাকিব নোৱাৰো বুলি কোৱা, তেতিয়াহ'লে তোমাক দেখোন সি লৈ যাব আহিব। হ'ব মা, মই বাৰু আৰু 3 মাহ অপেক্ষা কৰিম। 3 মাহনো কি, এই 3 মাহৰ কাৰণে যদি মোৰ হাজবেণ্ডৰ জীৱনটো পাওঁ, তেতিয়াহ'লে মই 3 মাহ কি আৰু অপেক্ষা কৰিব পাৰিম মা। এয়াহে ভাল ছোৱালী, তুমি যিখিনি ত্যাগ কৰিব পাৰিছা অইন কোনো বোৱাৰীয়ে নোৱাৰে, কিন্তু তোমাক মানিব লাগিব। হ'ব দিয়ক মা, মই যাওঁ এতিয়া। ঠিক আছে যোৱা, কিবা টকা পইচাৰ অসুবিধা হ'লে মোক ফোন কৰিবা। নাই নালাগে মা, হ'ব দিয়ক মই যাওঁ। কাম হৈ গয়া, আৰু 3 মাহলৈকে তোক মোৰ ল'ৰাই পাহৰিয়ে থাকিব। আৰু 3 মাহৰ কথা যদি কয়, তেতিয়াহ'লে মোৰ ল'ৰা দেখোন খঙে উঠিব। মোৰ বহুত ভাল লাগি আছে জানানে প্ৰীতি, আৰু এসপ্তাহে বাকী আছে, আৰু এসপ্তাহৰ পিছতে মই তোমাক লৈ আহিম। এসপ্তাহ নহয়, মোক আৰু টাইম লাগিব। কি কৈছা তুমি? মই এতিয়াই তাত যাব নিবিচাৰোঁ, মই মাৰ ঘৰত থাকিব বিচাৰোঁ। মোক আৰু 3 মাহ টাইম লাগে, 3 মাহৰ পিছতহে মই যাব পাৰিম। চোৱা প্ৰীতি, মই তোমাৰ কথা বহুত বিশ্বাস কৰিলোঁ, এতিয়াৰ পৰা মই তোমাক আনিবলৈ নাযাওঁ। আৰে তোমাক ইমান ভাল পাওঁ, তোমাৰ কাৰণে অপেক্ষা কৰি কৰি কান্দি থাকোঁ, তুমিয়ে যদি মোৰ ওচৰত আহিব নিবিচাৰা, আৰে মোৰ কি দৰকাৰ তোমাক আনিবলৈ? চাবা, মোৰ নিচিনা ভাল পোৱা যদি তুমি বেলেগত পোৱা, মই ভবা নাছিলোঁ তুমি এনেকুৱা কৰিবা বুলি। আৰে বিয়া দিনাখন কোন ঘৈণীয়েকে নিজৰ দৰাৰ লগত নাহে, কিন্তু বিয়া হৈ তুমি স্বামীৰ গৃহলৈ আহিবলৈ বাদ দি তুমি মাৰ ঘৰতে থাকি গ'লা। এতিয়া আৰু নহ'ব, মই তোমাক ডিভ'ৰ্চ দিব বিচাৰোঁ। আৰে মোৰোতো লাইফ বোলা বস্তু এটা আছে, তোমাৰ লগত এনেকৈ থাকিলে মোৰ নহ'ব নহয়। পংকজ, মোৰ কথাটো শুনিবলৈ চেষ্টা কৰাচোন তুমি। মই আৰু একো নুশুনো, শুনিব চেষ্টাও নকৰোঁ। আজিৰ পৰা মোৰ ফোন কাটিব নালাগে, মই তোমাক নিজেই ফোন নকৰোঁ, ব্লক কৰিলোঁ। শুনাচোন পংকজ, হেল্ল' হেল্ল' পংকজ, শুনাচোন। পংকজ, এইবোৰ মই তোমাৰ কাৰণেই কৰিছোঁ, কিন্তু মই তোমাক ক'ব নোৱাৰো। আৰু 3 মাহৰ পাছত তুমি এনেই গম পাবাও, কিন্তু 3 মাহলৈকে তুমি দেখোন মোক বেয়াই পাই যাবা। হে ভগৱান, তুমি মোৰ লগত এয়া কি খেল খেলিছা? প্ৰীতিমা, মা, মোৰ গাত কি জগৰ তুমি কোৱাচোন? মোক ভগৱানে কিয় ইমান কষ্ট দিছে? মই পংকজক সঁচাকৈ প্ৰেম কৰাটোৱে মোৰ জগৰ হ'ল নেকি মা? তোৰ গাত একো জগৰ নাই অ', তোৰ গাত একো দুখ নাই। তই বহুত ভাল কাম কৰিছ মা, কাৰণ তই আমাৰ সংস্কাৰত ডাঙৰ হৈছ। যিদিনা এইবোৰ কথা পংকজে গম পাব, সেইদিনা তোক চাবি সি কিমান যে ভাল পাব। কিন্তু গম পোৱালৈকে সি মোৰ লগত জানো থাকিব মা? সি দেখোন আজিয়ে মোক ডিভ'ৰ্চৰ কথা কৈছে, আৰু মোৰ ফোনটো ব্লক কৰি দিলে মা। তুমি এইবোৰ কথা পংকজক কৈ দিয়া। মাইনা, তই নিজকে নিজে আৰু পংকজক দুখ দি থাকিব নালাগে, সকলোবোৰ কথা তাক কৈ দে। তই সিহঁতৰ ঘৰলৈ নোযোৱাৰ আচল কাৰণটো কি সি জানিলেহে তোক ভাল পাব। তই যদি নকওঁ তেতিয়াহ'লে মই ক'ম নেকি? নালাগে মা, ভুলতো তুমি এইটো কথা পংকজৰ আগত নকবা। পংকজৰ মাকে মোক শপত দিছে মা। মা, হ'ব দিয়া, মই এবাৰ মন্দিৰৰ পৰা আহোঁ, তেতিয়াহে মনটো শান্তি লাগিব মা। ঠিক আছে যা মাইনা। হে ভগৱান, মোৰ ইমান সহজ সৰল ছোৱালীজনীক ইমান কষ্ট কিয় দিছা? তাইক অকণমান সুখ দিয়া। মই তাইৰ দুখ আৰু সহিব পৰা নাই। তাই ৰুমৰ ভিতৰত সদায় কান্দি থাকে। তাই কমখিনি ত্যাগ কৰিছেনে? মই মনে যি বিচাৰিছো তাকেই পাইছো। এতিয়া পংকজে প্ৰীতিক ডিভ'ৰ্চ দিব। তাৰপিছত মোৰ পচন্দৰ ছোৱালীৰ লগত মোৰ ল'ৰাক বিয়া পাতি দিম। মা, মই কি কৰোঁ তুমিয়ে কোৱা। মই পংকজক বচাবলৈহে এইবোৰ কৰি আছো। মই বৰ কষ্ট পাইছো, তেখেতেও বহুত কষ্ট পাইছে, আৰু ময়ো। তুমি কিবা এটা ৰাস্তা দেখুওৱা মা। মই পংকজৰ অবিহনে থাকিব নোৱাৰো মা। ৰাস্তা দেখুওৱা মা, কিবা এটা ৰাস্তা দেখুওৱা। তেওঁ মোক ডিভ'ৰ্চ দিব ওলাইছে মা। মোক সহায় কৰা মা, মোক সহায় কৰা। তেওঁ তেনেকুৱা কৰিলে মই জীয়াই থাকিব নোৱাৰিম মা।
মায়ে কোৱা পুৰোহিতজন দেখোন সেইজন ইয়ালৈকে আহি আছে যেন পাওঁ এখেতে দেখোন আমাৰ কুণ্ডলীখন চাইছিলে হে দুৰ্গা মা পুৰোহিত খুৰা অঁ তুমি পংকজৰ ৱাইফ নহয় জানো হয় খুৰা অঁ তোমাৰ ভালনে ভাল নহয় খুৰা ভাল নহয় কিয় পংকজহঁতৰ ঘৰত তোমাক কিবা কৈছে নেকি নাই খুৰা মই বিয়া হোৱাৰ পৰা আজিলৈকে পংকজহঁতৰ ঘৰত যোৱাই নাই কিন্তু কিয় 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 মানে আপুনি দেখোন মাক কৈছে কি কৈছো মই কিয় মোৰ আৰু পংকজৰ কুণ্ডলীখন বেয়া বুলি জানো আপুনি কোৱা নাই মাক নাইতো মই কোৱা নাই নহয় পংকজ আৰু তোমাৰ কুণ্ডলীখন দেখোন বহুত ভালহে কি অঁ মই দেখোন তোমাৰ শাহুমাৰ আগত তোমালোকৰ দুয়োটাই মিলন বহুত ভাল বুলিহে কৈছো কি মই দেখোন তোমাৰ বিয়াৰ পিছদিনাখনেই তীৰ্থযাত্ৰালৈ গুচি গ'লো মইনো কেতিয়া ক'লো আৰু মই আজিহে আহিছো পুৰোহিত খুৰা আপুনি এইটো কথা পংকজহঁতৰ ঘৰত সকলোৰে আগত ক'ব পাৰিবনে হ'ব মাজনী মই তাত গৈ ক'মগৈ ঠিক আছে ব'লক খুৰা মা পংকজ মা ক'ত আছে আপুনি প্ৰীতি তুমি ইয়ালৈকে আহিলা কিয় মা মই আহিব নালাগিছিল নেকি তুমি মানে মোৰ ল'ৰাটোৰ কথা চিন্তা নকৰা নহয়নে কৰো কাৰণেতো ইমানখিনি বলিদান দিলো মা আজি 8 মাহে মই পংকজক লগ নকৰাকৈ পংকজৰ ফোন ৰিচিভ নকৰাকৈ আছো মা আৰু আপোনাক মই ইমান বিশ্বাস কৰিলো আৰু আপুনি মোক এনেকৈ বিশ্বাসঘাতকতা কৰিবলৈ মন গ'ল কি কাৰণত মা কি কাৰণত প্ৰীতি তুমি মোৰ মাক এনেকৈ ক'বলৈ সাহস ক'ত পালা চাচোন শুন তাই মোক কেনেকৈ কৈছে মই তাইৰ লগত কি বিশ্বাসঘাতকতা কৰিলো তাই তোৰ লগত এনেকুৱা কৰিছে নাই মই কৰিছো কচোন তই মই তোক কিবা কষ্ট দিছো নেকি শুন নাই মা তুমি মোক একো কষ্ট দিয়া নাই মোক কষ্ট দিছে প্ৰীতিয়ে পংকজ আজি 8 মাহে আজি 8-9 মাহ ধৰি মই ইয়াত কিয় অহা নাই তুমি জানানে কিয় তুমি চাগে বেলেগ কাৰোবাক ভাল পোৱা সেইকাৰণে অহ শাট আপ তুমি এইবোৰ সকলো কৰিলা এতিয়া মোক ধৰিবলৈ আহিছা তুমি মোৰ ল'ৰাৰ লগত বিয়া কৰিবলৈ আহিছা তুমি ঘৰৰ পৰা ওলাই যোৱা এনাফ মা এনাফ আপুনি আপোনাৰ পুত্ৰৰ কাৰণে বহুত কৰিলে মা তাৰ কাৰণে আপোনাক চেলিউট জনাইছো মোক ইয়ালৈ আহিবলৈ মায়ে মানা কৰিছিল পংকজ কি কথা কৈছা তুমি মায়ে কিয় মানা কৰিব কাৰণ তোমাৰ আৰু মোৰ কুণ্ডলীত বোলে বেয়া কিবা লিখা আছে তোমাৰ লগত মই 6 মাহৰ আগতে আহিলে তুমি বোলে মৃত্যুৰ মুখত পৰিবা আৰু মায়ে এইটো কথা মোক কাৰো আগতে জনাব দিয়া নাছিল কাৰণ মাৰ শপত মোক দিয়া হৈছিল পুৰোহিত খুৰাই বোলে কৈছে তেনেকৈ হ'ল তুমি চুপ থাকা তুমি মনে সাজি একো ক'ব নালাগে মোৰ মায়ে এনেকুৱা কৰিব নোৱাৰে তোমাক ডিভোৰ্চ দিম বুলি ক'লো যে মোৰ নতুন বিয়াৰ কথা শুনিছে চাগে সেইকাৰণে তুমি নিজে নিজে আহি ওলালাহি নহয় নহয় মই উচিত প্ৰমাণ দিয়াৰ পাছত ইয়াৰ পৰা নিজেই গুচি যাম তুমি যদি মোক কেতিয়াও বিশ্বাস নকৰা মই তোমাৰ লাইফৰ পৰা আঁতৰি যাম তুমি চিন্তা কৰিব নালাগে পংকজ ময়ো তোমাক বহুত ভাল পাইছিলোঁ তোমাক মোৰ এনেকৈ দুখ দিয়াৰ কোনো অধিকাৰ নাছিল কিন্তু মায়ে মোক শপত দিয়াৰ কাৰণে মই তোমাক একো ক'ব পৰা নাছিলোঁ মই বাধ্য হৈ গৈছিলোঁ পংকজ মই আহিলে যদি তুমি মৃত্যুমুখত পৰা তেতিয়াহ'লে ভাবিলোঁ মই নহাকে থকাই ভাল এনেও 6 মাহৰ পিছত যেতিয়া আমি দুয়ো একেলগে থাকিব পাৰিম কিন্তু 6 মাহ সম্পূৰ্ণ হোৱাৰ পাছত মায়ে মোক আকৌ ৰেষ্টুৰেণ্টত লগ কৰিবলৈ গ'ল ৰেষ্টুৰেণ্টত লগ কৰি আকৌ মোক ক'লে আকৌ 3 মাহ বোলে সময় দিছে পুৰোহিতজনে এই 3 মাহৰ পাছতহে বোলে আমাৰ দুয়োৰে মিলন হ'ব এনেই বোলে আমাৰ ভাল দিন নাই কি আবল তাবল বকি আছা তুমি এইবোৰ অ'তো পুৰোহিত খুৰাই মাৰ আগত মিছা কথা নকয় নহয় ঠিকেই পুৰোহিত খুৰাই মাৰ আগত মিছা কথা নকয় খুৰা এইফালে আহকচোন আপুনি অঁ মই এয়া কি কথা শুনিছোঁ বাইদেউ অলৰেডি মোক প্ৰীতিয়ে সকলোবোৰ কথা কৈছে পংকজ তোমাৰ মায়ে এইবোৰ মিছা কথা কৈছে তোমালোকৰ দুয়োটাই কুণ্ডলী চাওঁতে বহুত ভাল ওলাইছিলে দেখোন মই তেখেতক ভাল বুলিহে কৈছিলোঁ দুয়োটাই মিলন বহুত ভাল আৰু দুয়োটাই বহুত সুখ হ'ব বুলি কৈছিলোঁ কিন্তু বাইদেউ আপুনি এনেকৈ ক'লে যে আৰু মই বাইদেউক ক'বলৈ মানুহজনে নাই দেখোন মই তীৰ্থযাত্ৰাৰ পৰা আজিহে আহিছোঁ মা কি তুমি মিছা মাতাটো সঁচানে কিনো কৈ আছো এইবোৰ বাদ দিয়া না মই কি সুধিছোঁ সেইটো উত্তৰ দিয়া এইবোৰ সকলো সঁচা নে মিছা পুৰোহিত খুৰাইতো মিছা কথা কেতিয়াও নকয় হ'ব দিয়া মই এতিয়া যাওঁ মাজনী মই যাওঁ দিয়া অ খুৰা আপোনাক বহুত বহুত ধন্যবাদ খুৰা আজি আপুনি নহা হ'লে মই কেতিয়াও উচিত বুলি প্ৰমাণ কৰিব নোৱাৰিলোহেঁতেন হ'ব দিয়া যাওঁ মই এতিয়া মই কি সুধি আছোঁ মা
পংকজ মই মই মিছা মাতিছিলোঁ। কি? তই যেতিয়া প্ৰথমতে মোক তাইৰ কথা কৈছিলি মই এনেহে হয়ে ভয় দিছিলোঁ, কিন্তু তাই দুখীয়া কাৰণে তোলৈ তাইক মই আনি দিব বিচৰা নাছিলোঁ। কিন্তু মই বাধ্যত পৰি তোৰ কাৰণেহে বিয়াখন কৰাব লগা হ'ল। আৰু মই এনেকুৱা দুখীয়া ঘৰৰ ছোৱালী এজনী মোৰ একমাত্ৰ ল'ৰালৈ আনিব বিচৰা নাছিলোঁ। মই মোৰ লগৰ বান্ধৱীৰ ছোৱালীজনীক আনিব বিচাৰিছিলোঁ। সেইকাৰণে মই এই খেলখন ৰচিছিলোঁ। তাৰমানে ইমান দিনে আমাৰ দুয়োটাকে কষ্ট দি থকা মানুহজনী তুমি? মোক ক্ষমা কৰি দে অ' বোপাই, ক্ষমা কৰি দে। মই এতিয়াৰ পৰা তহঁতক আৰু একো নকৰোঁ। বোৱাৰীও তুমিও মোক ক্ষমা কৰি দিয়া। আজি মই বৰ লাজ পাইছোঁ। নালাগে মা, তুমি আজি মোৰ বিশ্বাসক ভৰিৰে মোহাৰি পেলালা। হ'ব, খৰিয়ালৰ চকু পানী উলিয়াব নালাগে। প্ৰীতি, তুমি মোক ক্ষমা কৰি দিয়া। মাৰ কথাত আহি মই বেলেগক বিয়া কৰাবলৈ ওলাইছিলোঁ। মই তোমাক ইমান ভাল পাওঁ, তাৰ স্বত্তেও মোৰ অন্তৰৰ পৰা তোমাক উলিয়াই দিবলৈ বিচাৰিছিল মায়ে, আৰু ইয়াৰ শাস্তি মায়ে পাবই লাগিব। ব'লা প্ৰীতি, তুমি আৰু মই এই ঘৰখনৰ পৰা ওলাই যাওঁ। মোৰ সুখ নিবিচাৰাকৈ কাক বোৱাৰী কৰি আনক। আমি দুয়োটাই এতিয়াই যামগৈ। নাযাবি অ' কোন, তই মোৰ একমাত্ৰ ল'ৰা। মোক ক্ষমা কৰি দে। মই আৰু কেতিয়াও এনেকুৱা কাম নকৰোঁ। তুমি যৌতুকৰ কাৰণে প্ৰীতিৰ লগত এনেকুৱা কৰিলা। তোমাক আজি মোৰ নিজৰ মা বুলি ক'বলৈ লাজ লাগিছে। মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। ব'লা প্ৰীতি, আমি ইয়াত এক মুহূৰ্ত নাথাকোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বোৱাৰী, মোক ক্ষমা কৰি দিয়া। পইচাৰ লোভত মই অন্ধ হৈ গৈছিলোঁ, সেইকাৰণে মই এনেকুৱা কাম কৰিছিলোঁ। তহঁত দুয়োটাই যদি নাথাক মই পইচাবিলাক লৈ কি কৰিম? বোৱাৰী কোৱাচোন, তাক ৰখিবলৈ সি নহ'লে মই জীয়াই থাকিবই নোৱাৰিম। পংকজ, মই মাক এনেকৈ কান্দি থকাটো বিচৰা নাই। আমি ক'তো নাযাওঁ, ইয়াতে থাকিম। মাক তুমি ক্ষমা কৰি দিয়া পংকজ। দেখিলা মা, এই ছোৱালীজনীক তুমি বোৱাৰী কৰিবলৈ মনা কৰিছিলা, তাইৰ লগত ইমানখিনি কৰিলা। আজি তাই তোমাৰ লগত আছে। সঁচাকৈ মই মানুহ চিনিয়ে নাপালো। মাজনীও মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা তুমি মোৰ বোৱাৰী নহয়, আজিৰ পৰা তুমি মোৰ ছোৱালী।